শিৱসাগৰত দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ঘূৰণীয়া মেজমেল। পিয়লি ফুকন জিউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন শ্বহীদ হিচাপে উত্থাপন কৰাৰ প্ৰচেষ্টা। দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰৰ যুৱ দলত আয়োজন ঘূৰণীয়া মেজমেল। ঘূৰণীয়া মেজমেলত অংশ ল'ব দেশৰ বহুকেইখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু বুৰঞ্জীবিদে। পিয়লি ফুকন জিউৰাম দুলীয়া বৰুৱাক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন শ্বহীদ হিচাপে প্ৰক্ষেপৰ বাবে ইংৰাজী ভাষাত যোগ্যতাই উলিওৱা হৈছে এখন তথ্য সম্বলিত গ্ৰন্থ। ঘূৰণীয়া মেজমেলত গ্ৰন্থখন উন্মোচন কৰাৰ লগতে পৰৱৰ্তী পৰ্যায়ত গ্ৰন্থখনৰ ভিত্তিত দিল্লী আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব আলোচনা। ঘূৰণীয়া মেজমেলখনে সফলতা লাভ কৰিবৰ বাবে টাই ধৰ্মীয় পৰম্পৰা মতে অনুষ্ঠিত কৰা হয় জাচিংফা পূজা। হয়, স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন শ্বহীদ কোন আৰু এই প্ৰথমজন শ্বহীদ ইতিমধ্যে যাক ভাৰত চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে সেয়া প্ৰকৃততে সত্যনে বা বুৰঞ্জীত যি উল্লেখ আছে সেয়া প্ৰকৃততে সত্য হয়নে? এই সত্যক উন্মোচিত কৰিবৰ বাবে আজি শিৱসাগৰৰ যুৱ দলত অনুষ্ঠিত হৈছে এখন ঘূৰণীয়া মেজমেল। আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন শ্বহীদৰ ক্ষেত্ৰত কোনো অসমীয়া বীৰ উপেক্ষিত হৈ ৰ'ল নেকি? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি আজি যিহেতু ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছে আৰু সেই ঘূৰণীয়া মেজমেলৰ পূৰ্বে যিহেতু টাই যি ধৰ্মীয় নীতি নিয়ম সেই নীতি নিয়ম মতে জাচিংফা পূজা ইয়াত কৰা হৈছে যাতে এই ঘূৰণীয়া মেজমেলখন সাফল্যমণ্ডিত হয় আৰু যিজন বীৰক অৰ্থাৎ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন শ্বহীদক যাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰিব পাৰি আৰু প্ৰকৃত সত্য যাতে উদ্ঘাটন কৰিব পাৰি তাৰ বাবে এইদৰে ধৰ্মীয় নীতি নিয়ম মতে জাচিংফা পূজা কৰা হৈছে। মোৰ সৈতে আছে লেখিকা, অধ্যাপিকা, গৱেষক আশ্ৰবিকা বৰা আৰু এই ঘূৰণীয়া মেজমেলখন আয়োজনৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে আৰু ইতিমধ্যে তেওঁলোকে এখন গ্ৰন্থ যুগুতাই উলিয়াইছে যাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শ্বহীদ পিয়লি ফুকনক প্ৰথমজন স্বাধীনতা সংগ্ৰামৰ শ্বহীদ হিচাপে উপস্থাপন কৰিব পৰা যায় আৰু সেই সত্য যাতে উদ্ঘাটন কৰিব পৰা যায়। আশ্ৰবিকাৰ সৈতে মই কথা পাতিব বিচাৰিম। এটা বহুত গুৰুত্বপূৰ্ণ পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিছে আৰু স্পৰ্শকাতৰ, য'ত আপোনালোকে শ্বহীদ পিয়লি ফুকনক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন শ্বহীদ হিচাপে উপস্থাপন কৰিব বিচাৰিছে আৰু এই বিষয়টো যথেষ্ট তথ্যৰ প্ৰয়োজন। কেনেদৰে আয়োজন কৰিছে, কোনে কোনে ইয়াত অংশ ল'ব আৰু সেই অংশ লোৱা ব্যক্তিসকল কিদৰে জড়িত, তেওঁলোকে কি তথ্য প্ৰদান কৰিব, এই সকলো বিষয় সামৰি আমি জানিব বিচাৰিম। প্ৰথমতে ধন্যবাদ আপোনালোকক। কথাটো হৈছে যে আমি যেতিয়া ইংৰাজ বিৰোধী বিদ্ৰোহসমূহৰ বিষয়ে পঢ়িছিলোঁ সৰুতে, তেতিয়া আমি এইটোৱে পাইছিলোঁ যে একেষাৰে যে চিপাহী বিদ্ৰোহৰ পৰাই ইংৰাজ বিৰোধী যি আন্দোলন হৈছিলে বা স্বাধীনতাৰ প্ৰথমখন যুঁজ বুলি আমাক পঢ়োৱা হৈছিল বা পঢ়িবলৈ পাইছিলোঁ। কিন্তু চাবলৈ গ'লে কথাটো এনেকুৱা যে সেই চিপাহী বিদ্ৰোহৰ বহু পূৰ্বৰ পৰা অসমত এই ব্ৰিটিছ বিৰোধী আন্দোলনৰ কিন্তু যুঁজা চলিছিল আৰু পূৰ্ণাংগ ইয়াত যুঁজা চলিছিল। এনেকুৱা নহয় যে কেৱল এজন ব্যক্তি বা দুজন ব্যক্তিহে আছিল নেকি। ইয়াতে আমি যদি চাওঁ, দহা কোঁৱৰৰ পৰা আৰম্ভ কৰি দহা ফুকন, ধেনুধৰ কোঁৱৰ, গোমধৰ কোঁৱৰ বা আমাৰ পিয়লি ফুকন বা জিউৰাম দুলীয়া বৰুৱা, বম চিংফো ইত্যাদি বিভিন্নজন ব্যক্তিৰ সহযোগত অসমত পূৰ্ণাংগ ৰূপত ব্ৰিটিছ বিৰোধী যি আন্দোলন আছিল সেয়া থনধৰি উঠিছিলে। কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত সদায় আমাৰ বীৰসকল কম বেছি পৰিমাণে আমি উপকৃত যেন অনুভৱ কৰিছিলোঁ। কাৰণ কিহৰ কাৰণে আমি যেতিয়া কেৱল স্কুলেই নহয়, যেতিয়া কলেজ গ'লোঁ, ইউনিভাৰ্চিটি গ'লোঁ, তেতিয়াও আমি এইটোৱে পাওঁ যে এইসকল বীৰৰ কোনো নাম গোন্ধই নাই ইতিহাসত। গতিকে এইটো এটা খুব চূড়ান্ত অৱজ্ঞা তথা অকণমান এই উপেক্ষাই সদায় দুখ দি আহিছিলে আৰু অসমীয়া হিচাপে মই ভাবোঁ প্ৰতিজন মানুহৰ এইটো এটা দুখ আছেই মনত। গতিকে যিটো কাম বহু আগৰ পৰা হ'ব লাগিছিল বুলি ভাবি আছিলোঁ, সেই কামটো আজি অৱশেষত ইয়াৰ প্ৰথম পৰ্যায়ত আমি উপস্থিত হৈছোঁ বুলি আমি ক'ব লাগিব। আৰু এই অনুষ্ঠানটোলৈ ভাৰতৰ বিভিন্ন কলেজ, ইউনিভাৰ্চিটিৰ পৰা আমি ইতিহাস বিষয়ৰ লগতে বিভিন্ন ইতিহাস বিষয়ৰ চৰ্চা কৰা বিভিন্ন লোকৰ পৰা আৰম্ভ কৰি অধ্যাপক, শিক্ষক সকলোকে আমন্ত্ৰণ জনাইছিলোঁ। আৰু ইতিমধ্যে নাগালেণ্ড ইউনিভাৰ্চিটি, তাৰপিছতে নেহু, নৰ্থ ইষ্ট হিল ইউনিভাৰ্চিটি মেঘালয় তথা ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ পৰা আমাৰ অধ্যাপকসকল আহি উপস্থিত হৈছিল। ইয়াৰোপৰি টাই পণ্ডিত ডক্টৰ পুষ্প গগৈ ছাৰ, ডক্টৰ হেমজিৎ দেওধাই ফুকন দাদাকে প্ৰমুখ কৰি বিভিন্নজন ব্যক্তি, আমাৰ ৰাজ্যখনৰ বিভিন্ন বুৰঞ্জী চৰ্চা কৰা লোকসকল আহি উপস্থিত হৈছেহি। এই ঘূৰণীয়া মেজমেলৰ অন্তত আমি আশা কৰিছোঁ যে আমি এটা
কনক্লুজনত উপস্থিত হ'ম আৰু সেইটোৱে আমি দিল্লীলৈ প্ৰেৰণ কৰিম। আৰু এনেও এই অনুষ্ঠানটো হৈ যোৱাৰ পাছত আমাৰ পৰিকল্পনা এনেকুৱা যে 2026 চনৰ এপ্ৰিলত আমি দিল্লী বিশ্ববিদ্যালয় তথা JNUৰ যিসকল অধ্যাপক আছে, যিসকল ইতিহাসবিদ আছে, তেওঁ গৱেষক আছে, সকলোকে একলগ কৰি আমি দিল্লীত ইয়াৰ দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠানটো আমি দিল্লীত অনুষ্ঠিত কৰিম। আৰু আমাৰ ইয়াৰ যিটো কনক্লুজন ওলাব, আৰু যিহেতু ইয়াত থকা ইয়াৰ লগতে যিখন সংগতি ৰাখি যিখন গ্ৰন্থ আজি উন্মোচন কৰা যাব, সেইখন যেতিয়া ৰাইজে পঢ়িব, মই ভাবোঁ যে বেলেগ কোনো তাৰমানে তথ্যৰ কথা নাহেই, তাতে সকলোখিনি উল্লেখ আছে। প্ৰতিটো সৰু সৰু ডিটেইলছ ক'ৰ পৰা লোৱা গৈছে, প্ৰতিখন মেপ আচলতে মেপৰ পৰা আৰম্ভ কৰি সেই সময়ৰ চিংফৌ নেক্সাছ ক'ব পাৰে বা নগাসকলেও কেনেদৰে হেৰি কৰিছিলে। কেৱল পিয়লি বৰফুকনে নহয়, পিয়লি বৰফুকন, জিউৰাম দুলীয়া বৰুৱা, গমধৰ কোঁৱৰ, বম চিংফৌ সকলোকে সামৰি পেলাই কিতাপখন কৰা গৈছে। গতিকে মই ভাবোঁ যে সেইখনতো যথেষ্টখিনি আমাৰ মানুহে তথ্য পাব, যথেষ্টখিনি সেইখনৰ পৰা তেওঁলোকে গৱেষণাৰ সমল বুটলি ল'ব পাৰিব। আৰু মই ভাবোঁ যে এইখন কিতাপত যি ধৰণেৰে ইমান ডিটেইলছত আমাৰ এই বিদ্ৰোহখনৰ বিষয়ে আলোচনা কৰা গৈছে, মই তাৰমানে হয়তো এইখনেই প্ৰথম গ্ৰন্থ বুলি মই ক'ব বিচাৰিম, ইমান ডিটেইলছত আচলতে কাম কৰা। গতিকে মই আশাবাদী আচলতে এই অনুষ্ঠানটোক লৈ পেলাই। ধন্যবাদ জনাইছোঁ। এয়া আছিল ৰাষ্ট্ৰপিতা বৰা। এই মুহূৰ্তত আমি য'ত ঘূৰণীয়া মেজমেল অনুষ্ঠিত হ'ব, অৰ্থাৎ যুৱ দলৰ ভিতৰত প্ৰেক্ষাগৃহৰ দৃশ্য মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ যে এক মহান উদ্দেশ্যলৈ এইসকল লোক আগবাঢ়িছে। আৰু বিশেষকৈ মই এটা নাম এই মুহূৰ্তত উল্লেখ কৰিম যে জ্যেষ্ঠ সাংবাদিক ভৈৰৱ মুণ্ডাৰ নিজাববীয়া প্ৰচেষ্টাত এইদৰে এক মহান পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে। আৰু দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বহুকেইজন প্ৰখ্যাত অধ্যাপক ইয়ালৈ আহিছে, বুৰঞ্জীবিদ আহিছে, আৰু তেওঁলোকে এই ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব। আৰু প্ৰকৃত সত্য কি, প্ৰকৃততে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন শ্বহীদ কোন, সেই বিষয়ে আলোচনা হ'ব। আৰু সেই আলোচনাৰ অন্তত যি তথ্য প্ৰকৃততে ওলাব, সেই তথ্যক দিল্লী বিশ্ববিদ্যালয় তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়লৈ প্ৰেৰণ কৰা হ'ব। আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যাতে প্ৰকৃত সত্য উদঘাটন হয়, তাৰ বাবে তেওঁলোকে প্ৰচেষ্টা চলাব। এই মুহূৰ্তত মোৰ সৈতে মনিৰুল ইছলাম বৰা আছে, মই তেখেতৰ ওচৰলৈ আহিম। এক মহান পদক্ষেপ গ্ৰহণ কৰা হৈছে, আৰু বিশেষকৈ যিটো হয়তো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহু লোকে নাজানে, আঞ্চলিক ভিত্তিত যদিও বা জানে। গতিকে এই আজিৰ যিখন ঘূৰণীয়া মেজমেল, এই মেজমেলখনে কিমান সহায় কৰিব বুলি ভাবে? যিহেতু পিয়লি ফুকনে যিটো সময়ত বিদ্ৰোহ কৰিছিলে, সেই তেতিয়া ভাৰতৰ অংগৰাজ্য অসম নাছিলে। আৰু অংগৰাজ্য নোহোৱাৰ কাৰণে আৰু ভাৰতে বৰ্তমানলৈকে দেশ স্বাধীন হোৱাৰ পৰা বৰ্তমানলৈকে ভাৰত ৰাষ্ট্ৰই অসমৰ ওপৰত এটা কলনিয়াল ৰুল, যিটো উপনিৱেশিক শাসন ব্যৱস্থা অঘোষিতভাৱে চলাই আছে। আৰু সেইকাৰণে পিয়লি ফুকনে স্বীকৃতি পোৱা নাই। আৰু পিয়লি ফুকনৰ 27 বছৰ পিছত শ্বহীদ হোৱা চিপাহী বিদ্ৰোহত শ্বহীদ হোৱা মংগল পাণ্ডে স্বীকৃতি পালে। দেশৰ চৰকাৰে সকলো জানে পিয়লি ফুকন, জিউৰাম দুলীয়া বৰুৱা কোন চনত শ্বহীদ হৈছিলে আৰু মংগল পাণ্ডে কেতিয়া শ্বহীদ হৈছিলে, তেওঁলোকে সকলোৱে জানে। কিন্তু আছাম ইজ এ হাইলি নেগলেক্টেড পাৰ্ট অফ ইণ্ডিয়া। অসম উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ পৰা উপনিৱেশিক শোষণ আৰু শাসন ব্যৱস্থা অঘোষিতভাৱে চলি আছে। সেইটোৱে প্ৰমাণ যে ৰাষ্ট্ৰীয় পৰ্যায়ত আজিলৈকে পিয়লি ফুকনে স্বীকৃতি নোপোৱাৰ কাৰণ। এতিয়া আমি আমাৰ যিখন বুৰঞ্জীবিদ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখন বুৰঞ্জীবিদে আজি ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব, নেশ্যনেল লেভেল যি ৰাউণ্ড টেবুল কনফাৰেঞ্চ, এই কনফাৰেঞ্চৰ জৰিয়তে পিয়লি ফুকনক সজোৰে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি কৰাৰ কাৰণে আমি এটা খোজ আগুৱাই যাম বুলি আমি অনুভৱ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এই ঘূৰণীয়া মেজমেলৰ প্ৰকৃত উদ্দেশ্যই হ'ল যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন শ্বহীদ প্ৰকৃততে পিয়লি ফুকন, আৰু সেই সত্যকে উপস্থাপন কৰিবৰ বাবে আজি শিৱসাগৰৰ যুৱ দলত